হেল্ল' আৰু নমস্কাৰ পুনৰবাৰ মই কৃষ্ণামণি আপোনালোক সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আবেলিৰ সময় আৰু এতিয়া ইয়াত জলপান বনাইছোঁ, বৰা চাউল, গাখীৰ গৰমাইছোঁ আৰু ইয়াত চেনি এনেকৈ ইয়াৰ ৰোজক খাবলৈ দিছোঁ, দাদা আৰু বৌক খাবলৈ দিছোঁ, লগতে ময়ো খাবলৈ লৈছোঁ। ধুনীয়াকৈ জলপান খাই ল'লোঁ আৰু খাই কৰি আজৰি হৈ সন্ধিয়া লগা সময়ত আমি ওলাই গ'লোঁ গণেশ মন্দিৰলৈ। দাদা বৌহঁত গণেশ মন্দিৰ যিহেতু যোৱা নাছিলে সেইকাৰণে ভাবিলোঁ দেখাই আনোগৈ। এয়া মই ৰ'জ, বৌ আৰু দাদা গৈছোঁ। দাদাক মই দেখাই আছোঁ আপোনালোকক বেক কেমেৰা কৰি। এয়া দাদা, আমি সেৱা কৰি মেলি হৈ গ'ল। এতিয়া আমি ওলাইছোঁ ওচৰতে থকা পাৰ্কখনলৈ, আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান আছে যোনখন, সেইখনতে অকণমান ৰ'জক খেলাবলৈ নিওঁ বুলি ভাবিলোঁ। তাই মানে যোৱা সময়ৰ পৰা কৈ আছিলে যে পাৰ্কত সোমাই যাম, সেইকাৰণে পাৰ্কত ইয়াত সোমাবলৈ লৈছোঁ। সুন্দৰকৈ পাৰ্কখন আপোনালোকক এতিয়া দেখাই দিছোঁ। এয়া লাইটিং দেখিছে নহয়, কি ধুনীয়াকৈ কৰা আছে। আৰু মই অকণমান চাৰিওফালটো এপাক ঘূৰি পেলাই দেখাই লৈছোঁ আপোনালোকক। ৰাস্তাৰ কাষতে আছে, গণেশ ঘাটলৈ যাওঁতেই পায়। আৰু আমি মন্দিৰৰ পৰা চিধা আহিয়ে ইয়াতে সোমাই দিলোঁ। ৰ'জৰ কাৰণেই সোমাইছোঁ আজি এই পাৰ্কখনত, এনেইতো সোমোৱা নহয়েই। আৰু আন্ধাৰ তথাপিতো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ পাৰ্কখন। পানীখিনিৰ ওচৰতে দুখনমান ফটো উঠিলোঁ, দাদা, বৌ, ৰ'জ আমি গোটেইকেইটা ধুনীয়াকৈ ফটো উঠি ল'লোঁ। এতিয়া ফটো উঠি হোৱাৰ পিছত ৰ'জক ইয়াতে খেলাবলৈ আনিছে। এয়া দাদা আৰু বৌয়ে ৰ'জক খেলাই আছে। বহুতখিনি ল'ৰা ছোৱালী তাতে এয়া সন্ধিয়া সময়ত গৈ খেলিছেগৈ আৰু মাক দেউতাকো গৈছে। এয়া আমাৰ ৰ'জে দেখিছে নহয় কি কৰি আছে খেলিবলৈ লৈ পেলাই। মানে তাই প্ৰায়খিনি বস্তু ইমান ভালদৰে জনা নাই, 2-3টামানহে খেলিব পাৰিলে। আৰু মই আপোনালোকক সুন্দৰকৈ পানীখিনিৰ ওচৰলৈ আহি পেলাই এবাৰ দেখাই দিছোঁ। আৰু তাৰপিছত আমি পাৰ্কৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পেলাই এয়া সোমালোঁ শ্বপিং মলত। এতিয়া দাদা আৰু বৌয়ে কেছ কাউণ্টাৰত গৈ ৰখি আছেগৈ আৰু ৰ'জ আৰু মই এয়া ৰখি আছোঁ। ৰ'জে তাতে গান বাজি আছে যে পূৰা নাচি আছে আৰু দেখাই আছোঁ দেই তাই কেনেদৰে কি কৰি আছে। এয়া দেখিছে নহয়, মলত মানে গানবিলাক বাজি আছে যে তাই পূৰা গানৰ তালে তালে নাচি আছে। আৰু আনফালে দাদা আৰু বৌ তাতে কেছ কাউণ্টাৰত ৰখি আছে। আৰু মই এতিয়া শ্বপিং মলখন অকণমান ইয়াৰ পৰা ধুনীয়াকৈ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু শ্বপিং মলৰ পৰা আহি পেলাই ইয়াৰ ৰুম পালোহি। আৰু আহোঁতে এয়া দাদাই চিকেন পকোৰা লৈ আহিছিলে, চালাড, চিকেন পকোৰা, টমেট' চচ আৰু জ্বলা চাটনি। এতিয়া এয়া খাবলৈ লৈছোঁ আমি। ডাঙৰ নহ'বা তেতিয়াহ'লে। বাকলি গুচাই গুচাই বাদাম এনেকৈ খাব দিব, মই দেখাই দিছোঁ। এনেকৈ ল'বা, এনেকৈ গুচাবা, এনেকৈ গুচাই। মা কি টেষ্টি। যোৱাকালি আৰু ভিডিঅ' কৰা নহ'লে আৰু ধুনীয়াকৈ ভাত বনাই খালোঁ। আৰু নেক্সট ডে মানে এয়া দাদাহঁত তেজপুৰত অহা দ্বিতীয় দিনাখন ৰাতিপুৱা এয়া আপেল কাটি দিছোঁ ৰ'জৰ কাৰণে, আৰু ময়ো খাবলৈ লৈছোঁ আপেল। ধুনীয়াকৈ খালোঁ। আৰু তাৰপিছত দেখাবলৈ লৈছোঁ যোৱাকালি শ্বপিং মল যাওঁতে দাদা আৰু বৌয়ে মোক কি লৈ দিছিলে। এই নেল পলিচটো আৰু এইটো বডি স্প্ৰে লৈ দিছিলে। নেল পলিচৰ কালাৰটো মোৰ ভাল লাগিলে সেইকাৰণে লৈ দিলে। আৰু এয়া ভিডিঅ' কলত মালৈ ফোন কৰিছে, মানে ৰ'জ নথকাৰ কাৰণে মাহঁতেও ঘৰত থাকি অকণ বেয়া পাইছে যে, সেইকাৰণে দাদাই এয়া ভিডিঅ' কলত ৰ'জক কথা পাতিব দিছে। আকৌ মাতছে পিকু, পিকু, অ পিকু, ক'ত পিকু, 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 অ পিকু, পিকু। অঁ সি এতিয়া মোবাইলৰ ফালে বেছিকৈ আহিছে নে চাবলৈ।
এইটো হ'ল আমাৰ ঘৰৰ কুকুৰ পোৱালি, তাৰ নাম পিকু হয়। আৰু ৰ'জৰ মাত শুনি মোবাইলত যি কৰিছে। তাৰপিছত এয়া দেখিছে নাই, ৰ'জে কি কৰিছে আকৌ মোক। ডালিমৰ গুটি ৰাতিপুৱা গম পালোঁ চকুত দিব পাৰি, সেইকাৰণে ডালিমৰ গুটি খোৱাক চায়ো তাই মোৰ চকুত দিবলৈহে চাইছে। মানে চকুত দিলে বহুত পুৰে বুলি ক'লে যে তাই মানে মোক চকুত লগাবলৈ চাইছে। মই এয়া তামোল খাই খাই শুই আছোঁ আৰু তাই এয়া মোৰ চকুত ডালিমৰ গুটিৰ ৰস দি আছে। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনৰ বেলটো অল কৰি দিব। থেংক ইউ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে। বাই।